মোৰ জেঠাৰ ল'ৰা মই দাৰকুছিৰ পৰা শুনি আহিলোঁ, আহি দেখা পাই কান্দা কাটি আৰম্ভ হৈছে। কিন্তু পৰিতাপৰ কথা এই যে 1 কিলোমিটাৰৰ অন্তৰত মেইন ৰোডৰ লগত ৰাস্তাটো তুলসীবাৰীৰ নিচিনা এখন একেবাৰে প্ৰপাৰ জাগা, থানা ওচৰত আছে। ইয়াতে কোনো ছেফটি বুলি বস্তু নাই। তেওঁৰ নগদ টকাটো 20-25 হাজাৰ যি আছিলে, কিন্তু সোণাখিনি বহু সোণা আছিলে তেওঁৰ বিয়াত সোণাটো নাই ইত্যাদি গহনা চহনা মোটামুটি অন্তত ধৰক 25-30 লাখ টকা সোণা গহনা লৈ যায়। আৰু তেওঁৰ পৰা সোণামতে 10,000 টকা উঠাই পেলাই থৈ গৈছিল, কিবা ধাৰ মাৰিব, বিয়া গেল আপিৰ। কিন্তু প্ৰশাসনক মই এইটোৱে দাবী জনাওঁ, অতি শীঘ্ৰে যিকোনো প্ৰকাৰে এই কালপ্ৰিটবিলাক ধৰিব লাগে। তুলসীবাৰীতো মাজে মাজে 2-এটা ঘটনা হয় শুনো, কিন্তু ইমান মেইন ৰাস্তাৰ লগত, ৰঙিয়া ভূটান ৰাস্তাৰ লগত, মেইন ৰাস্তাৰ লগত এনেকুৱা এটা হ'ল, তাৰ এটা সজোৰ তদন্ত কৰি এই দোষী ডকাইতক ধৰিব লাগে। এই মোৰ প্ৰশাসনৰ ওচৰত দাবী জনালোঁ। মই যোৱা 24 তাৰিখ মোৰ সৰু ঘৰৰ ল'ৰা মৰিল, তাতে গ'লোঁ। মই তাতে যোৱাতে ঘৰৰ সম্পূৰ্ণ তালা বন্ধ কৰি মই গ'লোঁ গেইটৰ। আহি পেলাই যে আজি 28 তাৰিখ ন 27 তাৰিখ আজি আহি পালোঁ। আহি যে সন্মুখৰ দৰ্জাটো খুলিলোঁ, সন্মুখৰ টিনৰ দৰ্জাটো খুলি পেলাই ভিতৰত সোমাওঁতে ভিতৰত সোমোৱাৰ লগে লগে গ্ৰিলৰ দৰ্জাটো খোলাৰ লগে লগে চাওঁ যে সম্পূৰ্ণ দৰ্জা খোলা, বাকী ভিতৰত 6টা ৰুমৰ ভিতৰত খোলা। খুলি যাই পেলাই ভিতৰত সোমাওঁ চাই গডৰেজ ভাঙি পেলাই মোৰ সোণা চোনা চব লৈ গৈছে। ডেস্ক বেঞ্চ এই খাটত উঠি পেলাই বাচন পত্ৰ চাইছি, খাট খুলছি, নগদ টকা আছিল, পাছবুক, বেংকৰ বহি, মাটিৰ কাগজ পত্ৰ আছিল, চবখিনি উল্টা পাল্টা কৰি মাটিত পেলাই থৈছে। 15-20 লাখ টকামান সোণাৰ আছিল মোৰ। যোৱা আঘোণ মাহত মই ছোৱালী বিয়া দিছোঁ, ছোৱালীৰো সোণা অলংকাৰ আছিল। সেইগিলা পিন্ধিতো আমি যোৱা নাই না মানকাচৰত, চব ইয়াতে আছিল। আৰু মোৰ মিছেছৰ গলৰ হাৰ, হাতৰ কাণৰ গলৰ সম্পূৰ্ণ মোৰ আংঠি আছিল, সম্পূৰ্ণ লৈ গ'ল। আহি পেলাই তুলসীবাৰী থানাত যাওঁ, থানা কথাটো অৱগত কৰোঁ। পুলিচ আহে, এজাহাৰ এটা দি আহিলোঁ। আহি তেখেতক ফটো মাৰি লৈ গৈছে চব। তাৰপিছত এতিয়া তদন্ত কৰিব বুলি কৈছে। মোক সম্পূৰ্ণ বস্তুখিনি যাতে প্ৰশাসনে মোক অপৰাধীক কৰায়ত্ব কৰি পেলাই মোক যদি বস্তুখিনি পাওনি কৰি দিব পাৰে, সেইখিনিয়ে মোৰ অনুৰোধ। এতিয়া মোৰ চাকৰি কাৰ্যকাল শেষ, তাত বহুত মোৰ সম্পদ আছিল। এতিয়া এনেকুৱা সময়ত মই কি কৰিম? এতিয়া 20 লাখ টকাৰ মতন সোণা লৈ গ'ল, নগদ টকা আছিল সেইখিনিও লৈ গ'ল। মই এতিয়া অৱসৰ, মই এতিয়া কি কৰিম? 10,000 টকা আছিল নগদ, বেংকৰ পৰা ওলোৱা টকা আছিল, সেইখিনি টকা লৈ গ'ল। সোণৰ অলংকাৰ কিমান মূল্যৰ আছিল? 20 লাখ টকাৰ আছিল। আগৰ দিনত মোৰ মিছেছৰ সম্পূৰ্ণ অলংকাৰ, মোৰ ছোৱালীৰ অলংকাৰ, এইখিনি সম্পূৰ্ণ অলংকাৰে লৈ গৈছে।